ক্লাস 10 ত যোৱাৰ আগতে এটা চেপ্টাৰ এটা আছে ইলেক্ট্ৰিচিটি বিদ্যুৎ বা বিদ্যুৎ প্ৰবাহ এটা কি দেখিছো আমি এটা তার এর পরিবাহী তার হয় না নহয় কেতিয়া পরিবাহী তার হ'ব যেতিয়া ইয়াতে ব্যাটারি লগাম ব্যাটারি বা বিদ্যুৎ কোনটা লগাম তেতিয়া কি বুলি কওঁ আমি পরিবাহী তার বিলাক কিহেৰে গঠিত ধাতু কোনবিলাক তাম লোহ আৰু মন লোহ এতিয়া এই তাৰডাল যেনেকৈ আমি তার হিচাপে কি ব্যৱহাৰ কৰোঁ নহয় কপাৰ ব্যৱহাৰ কৰোঁ নহয় এলুমিনিয়াম ব্যৱহাৰ কৰোঁ আটাইতকৈ ভাল পরিবাহী তারডাল হ'ল গ্ৰুপ হা এতিয়া চাবা আমি ইয়াতে দেখিছো এটো কি হয় এটা ব্যাটারি নহয় এটা সেল বা কোষ কেতিয়া ব্যাটারি হ'ব দুটাই আমি যেতিয়া একেলগে লগাম আমাৰ যে সৰু চাই পেন্সিল ব্যাটারি থাকে তাতে কিমান ভোল্ট থাকে 1.5 ভোল্ট যেতিয়া আমি দুটা লগাম তেতিয়া কিমান হ'ব 3 ভোল্ট যেতিয়া দুটা লগাম কি হ'ব কিমান হ'ব 3 ভোল্ট এটা এইটো আছে এটো কিমান ভোল্টৰ দেখুৱাইছে 6 ভোল্ট 6 ভোল্টৰ কি হয় এটা ব্যাটারি হয় হা এটা ব্যাটারি এটা ইয়াতে কিছুমান আমি হেৰি চাম বলে কেনেকুৱা ধৰণৰ হেৰি হয় এটা এটা বস্তু দেখিছা সুইচ বৈদ্যুতিক বৰ্তনী এটা বৈদ্যুতিক বৰ্তনী কোনবিলাক হয় যেতিয়া ব্যাটারি এটাৰ লগত বা কোষ এটাৰ লগত আমি তাৰ সংযোগ কৰি দিওঁ তেতিয়া সেইটো কি হয় এটা বৈদ্যুতিক বৰ্তনী সৃষ্টি হ'ব এটা এইটো কি হ'ব তো এটা সুইচ এইটো ওপেন নে ক্লোজ ওপেন যেতিয়া হয় ইয়াৰ মাজে কোনো ধৰণৰ বিদ্যুৎ চালিত নহয় তেতিয়া আমি কি কৰিম এইটো কোৱাই দিয়া লগে কি হ'ব ক্লোজ হোৱাৰ লগে ইফালে তাৰ সংযোগ কৰা আছে ইফালে তাৰ সংযোগ কৰা আছে ইয়াৰ মাজে বিদ্যুৎ প্ৰবাহ চালিত হ'ব এইটো এটা আছে চোৱা গেলভেনোমিটাৰ এইটো নাম লিখা আছে কি গেলভেনোমিটাৰ ইয়াতে এই এটা কাটা আছে নাই এই কাটাৰ ওপৰত আছে মাজত থাকিলে ধৰা ইয়াতে আৰু পজিটিভ আছে আৰু নেগেটিভ আছে হলো আমি ইয়াৰ কি কৰিব পাৰো ইয়াত এক্সচেঞ্জ কৰিব পাৰো বা যদিহে ব্যাটারি পজিটিভটো আজি ইয়াতে লগাইছো ব্যাটারি নেগেটিভ ইয়াতে লগাইছো ই কোনফালে দেখুৱাব ডাইৰেকচন ইফালে দেখুৱাব যদি ব্যাটারি কানেকচনটো আমি উল্টাই দিওঁ তেতিয়া কি হ'ব ই আকৌ ইটো সাইডে ডাইৰেকচন দেখুৱাব গতিকে গেলভেনোমিটাৰৰ কাম কি যে ই বিদ্যুৎ প্ৰবাহ কোনটো দিশত চালিত হৈছে ই দেখুৱাই বা খুচাই আৰু এটা বস্তু আছে চোৱা এমিটাৰ একে নহয় গেলভেনোমিটাৰৰ বেলেগ এমিটাৰো বেলেগ গেলভেনোমিটাৰে কি দেখুৱাইছিল বিদ্যুৎ প্ৰবাহ কোনফালে চালিত হৈছে ইফালে গৈছে নে ইফালে গৈছে এমিটাৰ কি হয় এমিটাৰে দেখুৱাব যে এমিটাৰ সদায় ব্যাটারি এটো এটা ৰঙা আছে এটা কি আছে কোলা আছে ৰঙাটোৰ লগত আমি সংযোগ কৰো ব্যাটারিৰ পজিটিভটো আৰু কোলাটোৰ লগত সংযোগ কৰো ব্যাটারিৰ নেগেটিভ আৰু বৈদ্যুতিক বৰ্তনী এটা ইয়াক সদায় আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰো শ্ৰেণীবদ্ধ মানে সিৰিজত সংযোগ কৰো এটো কি হয় এমিটাৰ যেতিয়া প্ৰবাহ এটা থাকিব তেতিয়া ই কোনফালে ডাইৰেকচন দেখুৱাই এইটো চাই গেলভেনোমিটাৰ কি আছে দুইফালে দেখুৱাব পাৰে কিন্তু এমিটাৰ কোনফালে দেখুৱাই একমাত্ৰ একফালেহে দেখুৱাই আৰু এটা আছে চাবা ভোল্টমিটাৰ ভোল্টমিটাৰৰ কাম হ'ল বিভৱ ভেদ জোখা কোনো এটা হেৰি বৰ্তনীৰ মাজত বিভৱ ভেদ ভোল্টেজ কিমান আছে বোলে 5 ভোল্ট আছে 10 ভোল্ট আছে 20 ভোল্ট আছে যিমান আছে এটোৰ এটা ৰেঞ্জ দিয়া আছে 0 ৰ পৰা 3 লৈকে এই ভোল্টমিটাৰটোৰ ৰেঞ্জ এটা দিয়া আছে কিমান 0 ৰ পৰা 3 লৈকে ই ম্যাক্সিমাম কিমানলৈকে জুখিব পাৰিব 3 ভোল্টলৈকে জুখিব পাৰিব তাৰ ওপৰত ই নোৱাৰে ইয়াৰো সেম এই ৰঙাটোৰ লগত ব্যাটাৰিৰ পজিটিভটো আৰু কোলাটোৰ লগত ব্যাটাৰিৰ নেগেটিভটো আমি সংযোগ কৰোঁ আৰু ইয়াক সাধাৰণতে বৰ্তনী এটাত আমি প্যাৰেলাল বা সমান্তৰাল পৰ্যায়ত সংযোগ কৰোঁ এই ভোল্টমিটাৰ আৰু এটা আছে চোৱা এইটো ৰিঅ'ষ্টেট মানে হ'ল ৰোধক বিদ্যুৎ
যেতিয়া কোনো এটা হেৰি পৰিবাহী হৈ থাকিব, কোনো এটা বটনি যেতিয়া বিদ্যুৎ চালিত হৈ থাকিব, তাক বাধা দিয়া কাম কৰে। সাধাৰণতে আমি বৰ্তনীত ইয়াক ব্যৱহাৰ কৰোঁ। শ্ৰেণীবদ্ধত আমি সংযোগ কৰিলে হ'ল। যদি এনেকৈ দিয়া বা এনেকৈ দিয়া, আমি ৰোধটো বৈদ্যুতিক পৰিবাহী বৰ্তনী এটা ৰোধটো আমি কমাব বা বঢ়াব পাৰিম। ইয়াতো সংযোগ কৰোঁ আমি। ইয়াতে দুটা পিন আছে, ইটো পিনত সংযোগ কৰোঁ আৰু নহয় ইটো পিন বা নহয় ইটো পিনত সংযোগ কৰিম। ইফালে এটা বেটাৰী পজিটিভটো লগালোঁ আৰু নেগেটিভটো লগাম, নহয় ইফালে বা ইফালে লগাম। আছে